হৈ যায় নহয় জানো কাজিয়াৰ ভিতৰত আকৌ untoward incident হ'ব পাৰে so better we appeal both of your parties to maintain peace take the matter with the concerned authority আমি যে মানে council যদি মই সেইকাৰণে অথনিও ক'লো যদি কাউন্সিলৰ পৰা যদি কিবা অৰ্ডাৰ কপি আছে আমি ক'বলৈ একোৱেই নাই যদি আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল পৰা যদি ইহঁতক অথৰাইজ দি দিছে কৰিবৰ কাৰণে বা অৰ্ডাৰ দি দিলে আমি ক'বলৈ কথাও নাই কিন্তু যে উইদাউট পাৰ্মিশ্যন পৰা ইয়াতে কাম কৰিলোঁ ৰাতিৰ ভিতৰত ঘৰ যে খাৰা কৰি দিলোঁ কাৰ পাৰ্মিশ্যন পৰা কৰিলোঁ সেইটোতো কাৰ পাৰ্মিশ্যন পৰা কৰিলে সেইটো আমি চাই লওঁ লেণ্ড প্ৰটেকশ্যন কিহৰ কাৰণে হৈছে আমাকো জনাই দিব আপোনালোকে আমি চাই দিম আমিহে বনাব লাগে এইবিলাক লাগি থাকে একো নাই একো মেটাৰ নকৰে যদি প্ৰটেকশ্যন কমিটি কোনোবাই কাৰ্বি বনায় বা নাগাই বনায় সেইটোৱে আমিয়ে যদি নবনাই বেলেগ মানুহ কেনেকৈ বনাব ইয়াতে উইলিংলি কোনেও কৰিব নালাগে আপোনালোকেও নোসোমাব আপোনালোকেও কৈছে নোসোমাব ঠিক আছে আগতে লেটছ ডিসাইড যে কাৰ হয় মাটিটো আৰু সেইটো ডিসাইড কৰিব কাউন্সিলে আপোনালোকে কাউন্সিলৰ পৰা কাগজ লৈ আহক কিন্তু আমি নবনাই বেলেগ মানুহে আহি কিনি ইয়াত বনায় এইটো কথা নহয়তো লাপু সাৰমান লাং এইটো বাৰু লাং বেলেগ আৰু আলটিমেটলি প্ৰথমতে নহ'লেতো ইনক্ৰোচাৰ নহয় দেই আৰু এইটো খালি পেলে লগা এইটো কোৰ্টে কি আছে এইটো সি সঁচা আছে ন এক্সপায়াৰ হৈছে এইটোতো আমি ক'ব লাগিব পেলেটো একটা আংগামী আছে যোনটো মাটি এইটো পইলাৰ পৰা এইটো অকশ্যন কৰা টাইম যে তাই লৈ কিনে আছে এইটো লগা মাটিটো এতিয়া অলপ ৰুখি থাকিবি মানে ইনক্ৰোচ বেছি আছে ইনক্ৰোচাৰটো বেছি আহে আছে এইটো নিমিত্তে পেলে লগা আংগামী আছে এইটো পেলে আংগামী গৈ কিনে আছে একটা তো আমি খানটো এইটো সেফ গার্ড নিমিত্তেহে আমি খান আহি কিনে অফিচ বনাই কিনে এইটোতো বাগান মাটি আছে না এইটোতো বাগান মাটি আছে পেলে খেজি বাগান মাটি আছিলে পেলে খেজি এইটো আংগামী আছে এইটো পেলে খেজিৰ লগত এগ্ৰিমেণ্টটো আছে আমি খান লগতে আছে এইটোতো লিষ্টটো খতম হৈছে নেকি লিষ্টটো খতম হৈছে নহয় না এইটোতো কোৰ্ট জানিব দেই বলিবি আমি খান এইটো লগা প্ৰটেকশ্যন কৰিব কাৰণে প্ৰটেকশ্যন কৰিব নিমিত্তে এইটো আহা লগা আৰু আপোনালোক কিবা অৰ্গেনাইজেশ্যন আছে নেকি হয় আমি খানতো এতিয়া অৰ্গেনাইজেশ্যন এইটো কি নহয় বলিবি চব মানুহ মিলি কিনে পাৰ্টি বনাই কিনে কোন এইটো এতিয়া ৰখিব এইটো খান লগা অলপ বেনিফিটটো পাব কোনবি আহি কিনে এতিয়া লেণ্ডটো ইনক্ৰোচ কৰিবলৈ নিদিবি আপোনালোকে এইটো ইনক্ৰোচ কৰিবৰ কাৰণে কি পেলে খেজি পঠাইছে নেকি আমি কাৰণ ইনক্ৰোচ নহয় পেলে কেজি লগা কোৰ্টে কথা কৰি আছে এইটো নিমিত্তে কোৰ্টে এইটোতো ফেচলাটো হ'ব এইটো এক্সপায়াৰ হৈছে নহয় নাই এইটোতো আমি ক'বলৈ নপাৰে কোৰ্টে এতিয়াতো ফেচলা হৈছে নে হোৱা নাই কোৰ্টে এতিয়া বি ফেচলা হোৱা নাই এতিয়া কোৰ্ট কৰা আছে এইটো নিমিত্তে কোৰ্টে কি আহিব এইটো আগেতেতো হ'লে আমি কাৰণটো আপুনি খান পেলে খেজিলা মানুহ আছে হয় কিমান জন আহিছে আপুনি মানুহ 100 ওপৰতে আছে 100 ওপৰতে আহি কিনে এইটো কি অফিচ বনাইছে আপুনি আমি কাৰণটো খালি এতিয়া অফিচ বনাব আৰু মানুহ ইনক্ৰোচ উঠালে সাইড আহা মানুহ চব বহি কিনে কিমান মাটি দখল কৰিছে আমি কাৰণে একো মাটি দখল কৰা এইটো বি নহয় দে খালি এইটো ৰুখি থাকিবি এইটো কি অফিচ বনাইছে এইটো অফিচ আমি কাৰণটো ষ্টেফ নিমিত্তে অফিচ বনাই কিনে মাটি ইনক্ৰোচাৰ আহিবলৈ নিদিবি কোৱা নিমিত্তে আমি কাৰণটো পেলে খেজি পৰা পঠাইছে আপুনি ডিমাপুৰ পৰা না হয় থেংক ইউ কাৰ্বি আংলঙৰ অসমৰ ভূমিত বাগানৰ যি মাটি তাত এটা উত্তপ্ত পৰিস্থিতি দেখা গৈছে এই সংক্ৰান্তত কি ক'ব কিয় হৈছে এই ঘটনা তাকে আমিও খবৰটো পালোঁ এডোখৰ মাটি লৈ পেলাই দুই পক্ষৰ মাজত সংঘাত হোৱাত মানে এটা খবৰ এটা পালোঁ লগে লগে আমি ইয়াতে উপস্থিত হ'লোঁ আমাৰ এছডিঅ' ছাৰো আহিছিলে আমি ধৰ দুই দলৰ মানে দুই পাৰ্টিৰ লগতে আমি কথাটো পাতিলোঁ কিহৰ কাৰণে কি হৈছে কি কথা আৰু ইয়াতে তেখেতসকলে কিছুমান ইলিগেল কনষ্ট্ৰাকশ্যনক লৈ দুই পাৰ্টিৰ মাজতে সংঘাত হৈছে এতিয়া কথাটো হ'ল যিহেতু মাটিৰ লেণ্ড ছাবজেক্টটো আমাৰ কাউন্সিলৰ আণ্ডাৰত থাকে
তো সেইকাৰণে দুই পক্ষকে মানে অনুৰোধ কৰা গৈছে যাতে তেখেতসকলে মানে কম্পিটেণ্ট অথৰিটি মানে কাউন্সিলক গৈ যাতে এপ্ৰ'চ কৰে, যাতে মাটিৰ মালিক কোন হয় বা নহয় সেইটো আমিও ডিচাইড কৰিব নোৱাৰোঁ। এইটো যিহেতু কাউন্সিল তাৰে গাৰ্জেন হয়, তাতে গৈ দুই পাৰ্টিকে কৈছোঁ যে তাতে গৈ কথাখিনি পাতক আৰু ধৰ কাউন্সিলে যি ডিচিশ্যন দিয়ে সেইটো মতে হ'ব আৰু। দুটা নিজকে কি বুলি কোন বুলি পৰিচয় দিছে? কোন বুলি নহয়, তেখেতসকলে ইয়াৰে লোকেল হিচাপে পৰিচয় দিছে। এতিয়া যিহেতু মানে সঠিকভাৱে তেখেতসকলেও কোনেও কাগজ প্ৰডিউচ কৰিব পৰা নাই বা দেখাব পৰা নাই, তো সেইকাৰণে মানে ক্লেইমহে কৰি আছে দুই পক্ষই। তো সেইকাৰণে কৈছোঁ যে কাউন্সিলৰ তাতে যাওক, কাউন্সিলৰ পৰা যি ডিচিশ্যন হয় সেইটোৱে আৰু। দেখা গৈছে যে নাগালেণ্ডৰ পৰা যিসকল ব্যক্তি আহিছে তেওঁলোকে নিজকে পেলেখেজিৰ মানুহ বুলি চিনাকি দিছে আৰু এইখিনি পেলেখেজিৰ মাটি তেওঁলোকে সংৰক্ষণ কৰিবলৈ আহিছিল বুলি তেওঁলোকে কৈছে। এই ক্ষেত্ৰত তেনেকৈ কৈছে, কিন্তু একো তথ্য নাই তেনেকৈ। আমি ধৰ সেইটো বিষয়ে ইমান আমিও গম নাপাওঁ, তো সেইটো বিষয়ে ইমান ক'ব নোৱাৰিম মই। ঠিক আছে।